পানী এখন ঢালি হালধি কম হ'ব যা हेलो गाइस की खबर আপোনালোকৰ আশা কৰো বহুত বেছি ভালে আছে ভালে থাকক এই কামনা কৰিছো একদম ৰাতিপুৱাই আজি এপালে বিলাহী ছিঙিব লৈছো বাৰীৰ পৰা ইমান বিলাহী লাগি আছে এওক লগাই দিছো কামত ৰাতিপুৱাই এটা কৰ ইমান জংগল আছে জু খুলাই মানে একচুয়ালি ইয়াত ইমান বিলাহী লাগি আছে এই পালে নৰসিংহ লাগে এটা ৰাতিপুৱা ব্ৰেকফাষ্ট বনাবৰ কাৰণে কুমলীয়া পাতবোৰ এটা আগটো ছিঙি দিও তেতিয়া আৰু নতুনকৈ ওলাবগে এই ইমানে কেলে ওয়া ইমান ডাঙৰ গছজোপা আছে আৰু 2 কিলা লৈ আনিছে সেইকাৰণে আগটো ছিঙি দিও কেনেকে আৰু মই কেনেকে আছো চকে তেল লগাই থৈছো পুৰা হা হা গুটেকবা ছিঙিব নালাগে অকমান কেটামান ছিঙিলে হৈ যাব আইও জুক ধৰিব নেকি দে ভয় লাগে চাব দে তলত হেপেলে মায়ে কি কৰিছে ये बाबा बही আছে আৰু এটা ফুল দেখুৱাইছো দেই ইমান ধুনীয়া ফুল আৰু এয়া চোক ফুল ফুলি আছে মজা কয় এটো মই ৰুইছিলো বগা বুলি আকৌ এনেকুৱা কালাৰ হে হ'ল এনেকুৱাটো মোৰ তাত বহুত আছে মই উঘালি পেলাই দিওঁ এটো চানা ইয়াত ফুলি আছে এইফালে এইজোপা ইমান মৰম লাগিছে ৰাতিকে পুৰা ফুলিব আৰু ইয়া হৈ যাব এই জুক ধৰিছে নেকি চাব আকৌ পকাই মানবোৰ কিনিলে ক'ত খাব কালি কিনিলে হ'ল আৰু এইখিনি আজি বনাব বাও ইমান কিনি পালো সো আপোনালোকে চাব পাৰিব ইমান ধুনীয়াকে লাগি আছে নহয় ভটুৱা শাক হেছো ইমান ডাঙৰ হৈ আছে হেকিনি ছিঙিব লাগিব এবেলে বহাই থৈছো কাবুলি চানা বহাই থৈছো এইয়া আৰু এপালে আদা নহৰু পিয়াজ একেলগে মিক্সিত পিচি ললো আৰু এপালে নৰসিংহ আৰু বিলাহী কেইটামান দি ধুনীয়াকৈ মজাই ললো এতিয়া দিছো বইল কৰি লোৱা কাবুলি চানা আৰু এয়া ৰুটি বনাই লৈছো এয়া হৈ গ'ল আজি ৰাতিপুৱাৰ খানাটো বেলেগে দিয়ে এটা ৰুটি খাইছে যে ও ৰুটি আৰু হেই সবজি মিলাই লৈছে তাতে ইমান উখ হৈছে ন এই বুঢ়াই হ'ল গুটি ওলাইছে গুটিবোৰ আকৌ পেলাই দিবলৈ এইখিনিতে মই এই এটা আনি ৰুইছিলো বাটত পাই পেলাই এতিয়া কিমান মৰিব আৰু য'ত তত আছে সেইখিনিতো ওলাইছে ৰোৱা নাই এনেই নিজে নিজে উঠিছে নিজে উঠিছে উঠিবলৈ দিছো য'ত উঠিছে উঠি থাক খাই থাকিলে আদায় হৈ যাব মইতো ইমানকেইদিন এই বনৰীয়া শাককে খালো ইমান ধুনীয়া খুতুৰা শাক হৈছে মাছ দি পেলাই বাপেৰে বিলাহী দিওঁ মাছ দিওঁ পেলাই খালো তাৰপিছত এয়া মায়ে বাৰীৰ পৰা আহি মুৰ্গীক চাউল দিছেগে ঘৰৰ ভিতৰতে চাউল দিয়ে দেই যেনেহেন কথা পাতি থাকে মানে মানুহৰ লগত হেন মানে কথা পাতিছে যেন লাগে আৰু তাৰপিছত চাউল দি মেলি আহি গ'ল এতিয়া মাছ ওলা তাৰপিছত পাবদা মাছ এয়া ল'লে মায়ে কাটকুট কৰিলে মই বটুৱা শাকখিনি অকণ ধুই পকালি এটা কাটকুট কৰিব লৈছোঁ আৰু যিমান যি ক'লেও মায়ে কাম কৰিবই মই আগতো কেইবাবাৰো ইয়াত যেতিয়া আহোঁ তেতিয়াই কওঁ মানে মায়ে যিমান মনা কৰিলেও নুশুনে কিবা না কিবা কৰি ভাল পায় আৰু আদা নহৰু এতিয়া পিচি লৈছে ধুনীয়াকৈ এতিয়া আজি মায়ে বনাব দেই আজি মায়ে ধুনীয়াকৈ পাবদা মাছৰ ৰেচিপি বনাব আৰু আজি মানে ধুনীয়াকৈ মছলাখিনি মজাই লৈছে এতিয়া আৰু ভটুৱা শাকখিনি মায়ে ধুনীয়াকৈ এয়া কেৰাহীত বহাই লৈছে দেই এইখিনি বইল কৰি লৈছে আৰু পাছতকৈ বোলে তেল মাৰিব আৰু মছলাখিনি ধুনীয়াকৈ মজাই ল'লে মায়ে আৰু যেহেতু মাহঁতে জলকীয়া নাখায় জলকীয়া নাই দিয়া দেই বাকি মজাই ল'লে তাৰপিছত এনেদৰে মাছটো দি দিলে এটা দি মেলি মাছটো ধুনীয়াকৈ মছলাত মজাই লৈছে আৰু মায়ে বোলে এনেকৈ বনায় আৰু মায়ে যি বনায় যেনেকৈ বনায় ভাল লাগে
আৰু আজি ৰেচিপিটো মায়ে ৰেচিপি দেই আৰু লাই শাক বোলে ভতুৱা শাকখিনি ধুনীয়াকৈ আগে বইল কৰি লৈছে আৰু বইল কৰি থাকোঁতে অকণমান নহৰু আদা অকণমান মিহি মিহিকৈ কুটি দি দিছে মোক ক'লে দি দিবলৈ তো সেয়া দিলোঁ ধুনীয়াকৈ আৰু ভতুৱা শাকখিনি সিজি গৈছে এতিয়া বোলে তেল মাৰিব এতিয়া নহৰু দিছে তেলত নহৰু দি মেলি ধুনীয়াকৈ মানে ভাজি ল'ব আৰু গাই যিসকলে এনেকৈ খাইছে তেওঁলোকেতো গম পাব নিশ্চয় আৰু যিসকলে কোনোদিন এনেদৰে শাক ভাজি খোৱা নাই জৰুৰ ট্ৰাই কৰিব এয়া হৈ গ'ল আজিৰ মায়ে বনোৱা ৰেচিপি দেই আপুনি শাক ভাজি নাখায় পচলা খাব সৰু বিলাহীৰ চাটনি খাব লাগে শাক এতিয়া ফুল ফুলি গ'ল আগতে খাব লাগিছিলে মায়ে খোৱাই নাই খাম আৰু আজিৰ দুপৰীয়া সাঁজটো এনেদৰে আমি চবেই মিলি খাই লৈছোঁ আৰু চবে কেনে লাগিছে জনাব ভিডিঅ'টো আজিলৈ ইমানে আকৌ আহিম নতুন ভিডিঅ'লৈ